আপুনি চাইছে অসমে ডিএছচি আৰু কিছুদিনৰ বৰষুণে আপুনি দেখি পাইছে তিনিচুকীয়া ইজ আণ্ডাৰ ৱাটাৰ। সকলো অঞ্চল প্ৰতিটো ৱাৰ্ডে পানী দি ভৰা। আমি জানো তিনিচুকীয়া সমতল অঞ্চল, কোনো পাহাৰ নাই, নদী নাই, তথাপিও কিছুদিনৰ বৰষুণে গোটেই ঠাইত পানী দি ভৰি গৈছে, গোটেই ৰোডবোৰ পানী দি ভৰি গৈছে। ধৰিব পৰা নাই তিনিচুকীয়াত কি চলি আছে। 10 বছৰ হৈ গ'ল, কোনো ধৰণৰ এগ্ৰেছিভ ৱৰ্ক আমি ড্ৰেইনেজ ছিষ্টেমত দেখি নাপালোঁ, না কি ৰোড। ৱাটাৰ পাইপলাইনে most of the roads destroy কৰিলে। তথাপিও যদি আমি এক্সিষ্টিং ড্ৰেইনেজবোৰ ভাল ধৰণে কাম কৰিলোহেঁতেন, কিছু ৰিজাল্ট আমি দেখি পালোহেঁতেন, ৱাটাৰৰ পৰিমাণ ইমান বেছি নহ'লেহেঁতেন। ধুমুহাৰ দৰে প্ৰতিশ্ৰুতি দিলে নহ'ব, কাম কৰা, আমাক কাম কৰিব লাগিব আৰু দেখি পাব লাগিব ৰাইজে। কোনো ধৰণৰ 10 বছৰৰ কামটো আমি দেখি পোৱা নাই অন দ্য গ্ৰাউণ্ড। এইটো এটা ডাঙৰ প্ৰব্লেম। কি চলি আছে তিনিচুকীয়াত, মই বুজি পাওঁ যে অসমখন ঋণত আছে, বা তেতিয়াও তিনিচুকীয়া হাই স্পীড টেক্স আৰু প্ৰতিটো ঘৰ আণ্ডাৰ ৱাৰ্ডত মিউনিচিপালিটি জোনত সকলোৱে টেক্স দিয়ে, মিউনিচিপালিটি টেক্স দিয়ে। তথাপিও কোনো ধৰণৰ ভালভাৱে প্ৰতিটো ৱাৰ্ড হওক, ড্ৰেইনেজ ছাইড হওক বা ৰোড ছাইডত আমি কাম দেখি নাপালোঁ। চ' মই ভাবোঁ গোটেই কনচাৰ্ণ অথৰিটি ইনক্লুডিং গভৰ্ণমেণ্ট, TMC এই সমস্যা সমাধান কৰা দৰকাৰ। সকলো কনচাৰ্ণ অথৰিটি বহি ষ্ট্ৰম ৱাটাৰ ড্ৰেইনেজ মাষ্টাৰ প্লেন প্ৰস্তুত কৰা দৰকাৰ। আৰু বেছিভাগ দেখা গৈছে অবৈধভাৱে ড্ৰেইনেজ ছাইট অকুপাইড কৰি থোৱা গৈছে। চ' সেইবোৰ ঠাইত গোটেই ক্লিয়াৰ কৰিব লাগে, লিগেল একশ্যন ল'ব লাগে। সকলো নলা নৰ্মদা বৈজ্ঞানিকভাৱে বহল কৰাটো দৰকাৰ। আৰু পানী ওলাই যোৱা পথত থকা অবৈধ দখলখিনি তৎকালে উচ্ছেদ কৰিব লাগে চৰকাৰক। তাৰ বাহিৰে ষ্ট্ৰম ৱাটাৰ পাম্পিং ষ্টেচনৰ স্থাপনা কৰিব লাগে। হেভি ৰেইনফল দিলে যাতে ইউটিলাইজেশ্যন কৰি ষ্ট্ৰম ৱাটাৰ পাম্পিং ষ্টেচনৰ মাধ্যমত আমি ৱাটাৰ কম কৰিব পাৰোঁ। ৰোড ছাইডৰ পৰা হওক, গোটেই এৰিয়া অঞ্চলৰ পৰা ৱাটাৰৰ ডাউন দেখা যাব যদি আমি ইউজ কৰোঁ। তাৰ বাহিৰেও বৰষুণৰ পানী সাময়িকভাৱে ধৰি ৰাখিবলৈ ৰিটেনশ্যন পণ্ড বা ডিটেনশ্যন বেচিন নিৰ্মাণ কৰিব লাগিব। নতুন পথ নিৰ্মাণৰ সময়ত দুই ছাইডে মেক চিয়'ৰ ডেট সঠিকভাৱে ড্ৰেইনেজ ছিষ্টেম থকাটো বাধ্যতামূলক কৰিব লাগিব। আৰু চৰকাৰী বা বেচৰকাৰী বাণিজ্যিক প্ৰতিষ্ঠানৰ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং বাধ্যতামূলক কৰিব লাগিব। নলাত আৱৰ্জনা পেলোৱা আৰু এই বেছিভাগ দেখা গৈছে যে জাবৰ চাবৰ লক হৈ থকাৰ বাবে পানীবোৰ যাব নোৱাৰিছে। প্ৰপাৰলি ডিপ ক্লিনিং কৰাটো দৰকাৰ। আৰু যোনে এইবোৰ কাম কৰে বা দেখা গ'লে এটা ফাইন ৰখাটো দৰকাৰ। উই হেভ টু টেক ষ্ট্ৰিক্ট একশ্যন। যদি ড্ৰেইনেজ ছিষ্টেমত কোনো ধৰণৰ জাবৰ, প্লাষ্টিক বটলছ আৰু ব্লক হৈ যায়, তাৰ বাবেও পানী যাব নোৱাৰে। ডিপ ক্লিনিং ফাৰ্ষ্ট প্লেচত কৰাটো দৰকাৰ, যাতে গোটেই অ'পেন হৈ থাকে ড্ৰেইনেজ ছাইটটো, যি আমাৰ এক্সিষ্টিং ড্ৰেইনেজ আছে। আৰু সকলো বিভাগ বা পৌৰসভা হওক, PW হওক, ৰেলৱে ছাইড হওক, জলসম্পদ বিভাগ হওক, জিলা প্ৰশাসনত মাজত এটা বহি কিনে ডিছকাশ্যন কৰাটো দৰকাৰ। যিহেতু আমি গোটেই ৰেলৱে ছাইড দি আগুৰি আছোঁ, তো ইহঁতৰো এক্সপাৰ্টিছৰো দৰকাৰ পৰিব। সকলো ইঞ্জিনিয়াৰিং ছাইড, PWD বিভাগ আৰু কনচাৰ্ণ অথৰিটি বহি ডিছকাশ্যন কৰিলে সমস্যা সমাধান হ'ব। প্ৰতিশ্ৰুতি দিলে নহ'ব, কামটো কৰিব লাগিব গ্ৰাউণ্ড। কামবোৰ যাতে মানুহে দেখি পায়, এই বেছিক ৰিকুৱাৰমেণ্ট, এই বেছিক বস্তুবোৰত কাম কৰিলে যথেষ্ট পৰিমাণে আমি ৰিলিফ পাম আৰু ইমান পানী লগে দেখা নাযায়। হোপ চৰকাৰে বুজি পায়, মিউনিচিপালিটিয়ে বুজি পায় আৰু সকলোৱে মিলি কিনে সোনকালে যাতে ড্ৰেইনেজ ব্যৱস্থা আৰু ৰোডৰ ওপৰত কাম কৰে। আপুনি চাই আছে।